নমস্কাৰ ওয়েলকাম টু গোপুৰ ব্লগছ সজাই বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত ধামাকা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে স্ক্ৰীনৰ মাধ্যমত এটা ড্ৰোন দেখা পাই আছে আৰু এই ড্ৰোন কোনো কেমেৰা কৰাৰ কাৰণে নহয় কোনো ভিডিঅ' কৰাৰ কাৰণে নহয় এই ড্ৰোনটো হৈছে পেডি খেতিৰ কাৰণে মানে আমাৰ যদি ধাননি পথাৰ আছে ধাননি পথাৰৰ কাৰণে এই ড্ৰোনটো কেনেকৈ কাম কৰে চাওক কেনেকৈ স্প্ৰে কৰে আৰু আচৰিত হ'ব আপোনালোকে যে 25 মিনিটৰ ভিতৰত 10 বিঘাৰো অধিক স্প্ৰে যেনেকৈ মানুহে স্প্ৰে কৰে ন পথাৰত খুচকাৰি কিন্তু এই ড্ৰোনটোৱে হেলিকপ্টাৰৰ নিচিনা কেনেকৈ উৰি উৰি স্প্ৰে কৰি থাকে আৰু 25 মিনিটত প্ৰায় 10 বিঘাৰো অধিক স্প্ৰে কৰি শেষ কৰি ইতিমধ্যে আপোনালোকে দেখা পাই আছে চাওক স্ক্ৰীনৰ মাধ্যমত চাওক ড্ৰোনটো ষ্টাৰ্ট হৈ গৈছে আৰু এটা স্প্ৰে কৰিব চাওক কেনেকৈ পুৰা হেলিকপ্টাৰৰ নিচিনা ইমান মজা লাগিছে দেখি আৰু আচৰিত লাগিছে যে আমাৰ টেকন'লজিটো ইমান হাই হৈ গৈছে আজিকালি যে আপোনালোকে বহি ধান পথাৰত স্প্ৰে কৰিব পাৰিব চাওক এয়া ড্ৰোনটো দেখিছে আপোনালোকে গৈ আছে আকৌ ৰিটাৰ্ণ হ'ব বহুত বঢ়িয়া লগা এটা দৃশ্য আৰু এয়া দৃশ্য হৈছে আমাৰ হোজাই জিলাৰ ভীমৰালিত গতিকে বহুত ভাল লাগিছে আৰু যদি কোনোবা মানুহে আপোনালোকৰ পথাৰত স্প্ৰে কৰিম বুলি ভাবিছে ড্ৰোনৰ জৰিয়তে আপোনালোকে যোগাযোগ কৰিব কমেণ্টছ কৰিব মই নিশ্চয় আপোনালোকক যোগাযোগ নম্বৰটো আপোনালোকক মই দি দিম আৰু এয়া চাওক ড্ৰোনটো এতিয়া স্প্ৰে কৰিছে আকৌ ৰিটাৰ্ণ হৈ আছে দেখিছে আকৌ ৰিটাৰ্ণ হৈ আছে আৰু ইমানেই সহজ হৈ গৈছে আমাৰ আজিকালি টেকন'লজি ইমানেই বাঢ়ি গৈছে যে টেকন'লজিৰ জৰিয়তে আমি চাওক কোনো কষ্ট নকৰাকৈ আমি বহি পথাৰত এইটো চাওক আপোনালোকে দেখাই পাইছে পথাৰত যিবোৰ ধানৰ কেতিয়াবা পোক চোক থাকে ন সেই পোককেইটা এইটো হাৱাৰ জৰিয়তে একদম তললৈ পৰি যায় আৰু ভাল মানে এইটো ধানৰ কাৰণে খুবেই ভাল পাওয়ার আছে মেডিসিন দেখি রে তোমারটা উড়াও আগে লাগিয়ে গেলে সমস্যা হইব তোমার তো হেলমেট আছে বাজে যাইবা তার দিকদার আছে লাগাও হেলিকপ্টার উড়বো এখন হ্যাঁ উড়ার সময় হয়ে গেছে না এখন উড়বো মাথার দিকে আইবে দেখি ওষুধটা পড়বো কিন্তু বহুত স্পিডে पानी तो बोले लगते जाएगी ना सीमा देखा नहीं है सीमा लेके ही जाएगी दूर इसके कैपेसिटी पड़ता ही 1.5 किलोमीटर ওষুধও ফোড়াবো ঠিক আছে তো একটা কম আছে
आगे अपन का लागे Ami Isaac Janu. Ada sudah tahu nama lah. टावर दिखावे